নমস্কাৰ আমি আজি ভিডিঅ'টিত আন্তৰ্জাতিক মানৱ অধিকাৰ বিধেয়ক বা ইন্টাৰনেশ্যনেল বিল অফ হিউম্যান ৰাইটছৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে অন্তৰ্গত থকা ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটছ বা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ঘোষণা পত্ৰৰ বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম আমি ইতিমধ্যে আমি জানিব লাগিব যে মানৱ অধিকাৰ বা হিউম্যান ৰাইটছৰ কথা আমি যেতিয়া আলোচনা কৰোঁ ৰাষ্ট্ৰসংঘই ইউনাইটেড ষ্টেটছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চুক্তি বা আন্তৰ্জাতিক আইন স্থাপন কৰিছিলে আৰু ইয়াৰে মাজতে অন্যতম হ'ল ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটছ বা মানৱ অধিকাৰ ঘোষণা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ঘোষণা পত্ৰ সো এই ঘোষণা পত্ৰৰ বিষয়ে আমি আজি আলোচনা কৰিম আৰু আমি নেক্সট ভিডিঅ'টিত ইন্টাৰনেশ্যনেল কভেনেন্ট অন ইকনমিক সোশ্যাল এণ্ড কালচাৰেল ৰাইটছ লগতে ইন্টাৰনেশ্যনেল কভেনেন্ট অন চিভিল এণ্ড পলিটিকেল ৰাইটছৰ বিষয়ে আমি আলোচনা কৰিম আমি যদি চাওঁ পোনপ্ৰথমে আমি চাই আছিলোঁ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ঘোষণা পত্ৰ বা ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটছৰ বিষয়ে আমি জানো যে এই মানৱ অধিকাৰ যিটো বিশ্বজনীন ঘোষণা পত্ৰ আছিলে এইখন কোনো চুক্তি নহয় প্ৰায় 1945 চনৰ পিছৰ পৰাই বিশ্বযুদ্ধৰ পিছৰ পৰাই ৰাষ্ট্ৰসংঘই বিভিন্ন সময়ত ইয়াৰ বিষয়ে আলোচনা চৰ্চা কৰিছিলে আৰু 1946 এখন আয়োগ গঠন কৰা হৈছিলে আৰু এই আয়োগৰ প্ৰতিবেদনৰ ভিত্তিতে 10 নৱেম্বৰ 1948 চনত যিটো সাধাৰণ সভা ইউনাইটেড নেশ্যনৰ দ্বাৰা এই আইনৰ ব্যৱস্থা বা এই এখন চুক্তি হিচাপে ইয়াৰ বলবদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছিলে সো ইয়াৰ বিষয়ে যদি আমি চাবলৈ যাওঁ ইয়াৰ যদি আমি যিটো অবজেক্টিভ it urges member states to promote a number of human, civil and economic social right এখন হয়তো কোনো ধৰণৰ আইনীগত চুক্তি নাছিলে কোনো লিগেল বেকিং নাছিলে কিন্তু যিসকল ৰাষ্ট্ৰ ইউনাইটেড ষ্টেটছৰ মেম্বাৰসকলক এই চুক্তিৰ দ্বাৰা তেওঁলোকক অনুৰোধ কৰা হৈছিলে যে মানৱ অধিকাৰ তেওঁলোকে যাতে সকলোৱে গুৰুত্ব দিয়ে মানৱ অধিকাৰৰ ওপৰত so it is also a part of the foundation of freedom justice and peace in the world so এই ধৰণে ইয়াক ব্যাখ্যা দিবলৈ আন্তঃৰাষ্ট্ৰীয় আইনবিদসকলে চেষ্টা কৰিছিলে so ইয়াৰ বিষয়ে আমি যদি সনদৰ কথা কওঁ আমি যদি ইউনাইটেড চাৰ্টাৰ যিটো আছিল ইউনাইটেড নেশ্যনৰ ৰাষ্ট্ৰসংঘৰ সনদত উল্লেখ কৰা মানৱ অধিকাৰ নীতিসমূহ কাৰ্যকাৰী কৰাৰ কাৰণে সাধাৰণ সভাই এক আন্তঃৰাষ্ট্ৰীয় বিধেয়ক প্ৰস্তুত কৰাৰ উদ্দেশ্য অৰ্থনৈতিক আৰু সামাজিক পৰিষদক মানৱ অধিকাৰ আয়োগৰ যোগেদি বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ কাৰণে 1946 চনৰ 26 জানুৱাৰীত এক প্ৰস্তাৱ গ্ৰহণ কৰিছিলে আৰু মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰ এক আন্তঃৰাষ্ট্ৰীয় বিধেয়ক প্ৰস্তুত কৰিবৰ বাবে 1947 চনৰ জানুৱাৰী মাহত এখন খচৰা সমিতি গঠন কৰিছিলে আৰু এই অৰ্থনৈতিক আৰু সামাজিক পৰিষদে সৰ্বসন্মতিৰে উক্ত খচৰাখন গ্ৰহণ কৰাৰ পাছত সাধাৰণ সভাই 1948 চনৰ 10 নৱেম্বৰত এই সদস্যসকলে যিসকল প্ৰস্তুত তাত আছিলে এই ঘোষণা পত্ৰ গ্ৰহণ কৰে সো আমি জানো এই ঘোষণা পত্ৰ যদি আমি চাবলৈ যাওঁ এতে এখন প্ৰস্তাৱনা বা প্ৰিয়াম্বল আৰু 30টা আৰ্টিকেল অন্তৰ্ভুক্ত হৈ আছে সো বিভিন্ন ধৰণৰ কথা ইয়াত উল্লেখ কৰা হৈছে বিশেষকৈ আমাৰ চিভিল এণ্ড পৌৰ আৰু নাগৰিক অধিকাৰৰ কথা লগতে ইকনমিক সোশ্যাল এণ্ড কালচাৰেল ৰাইটছ আমাৰ অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰ বিষয়ত আলোচনা কৰা হৈছে আমি মূলতঃ ইয়াত তিনটা আৰু কিছুমানে হয়তো চাৰিটাও ভাগ কৰিব পাৰি যে আৰ্টিকেল 1 আৰু 2 যদি আমি চাওঁ তো সাধাৰণ অধিকাৰৰ বিষয়ে আলোচনা কৰে আৰ্টিকেল 3 to 21 চিভিল এণ্ড পলিটিকেল ৰাইটছ বা নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ আৰু আৰ্টিকেল 22 আৰু 28 লৈকে আমি যদি চাবলৈ যাওঁ অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ কথা ইয়াত উল্লেখ কৰা হৈছে আৰু বাকি যিখিনি সানমিহলি অধিকাৰৰ বিষয়ে বাকিখিনি আৰ্টিকেলত উল্লেখ কৰা হৈছে আমি যদি আৰ্টিকেলসমূহ আমি নিজৰ সুবিধাৰ কাৰণে 6টা ভাগত ইয়াত ভাগ কৰি আমি আলোচনা কৰিম সো প্ৰথম ভাগ যদি আমি চাওঁ পাৰ্ট 1 যিটো হ'ল সাধাৰণ অধিকাৰ মই কৈছিলোৱে আৰ্টিকেল 1 and 2 they affirm human dignity and equality and Brazilian মানৱ অধিকাৰৰ কথা কোৱা হৈছে 1 নং অনুচ্ছেদত কোৱা হৈছে যে সকলো মানুহ জন্মতে স্বাধীন য'ত মৰ্যাদা আৰু অধিকাৰ সকলোৰে সমান মানে ইকুৱেলিটি হিউম্যান ইকুৱেলিটিৰ কথা আৰু মৰ্যাদাৰ কথাত কোৱা হৈছে আৰু 2 নং অনুচ্ছেদৰ মতে জাতি ধৰ্ম লিংগ গাৰ ৰং মানে বিভিন্ন ধৰণৰ কালাৰ কাষ্ট ক্ৰিড সেক্স ভাষা ৰাজনৈতিক ক্ষমতা ৰাষ্ট্ৰীয় বা সামাজিক মূল সম্পত্তি জন্মস্থান আদি আৰু মৰ্যাদা নিৰ্বিশেষে সকলো মানুহে এই ঘোষণাত উল্লেখিত অধিকাৰসমূহ কোনো ধৰণৰ ভেদাভেদ নোহোৱাকৈ উপভোগ কৰিব পাৰিব সো যিসকল ৰাষ্ট্ৰ ইয়াৰ মেম্বাৰ ইউনাইটেড নেশ্যনত তেওঁলোকে এই বস্তুটো এচাৰ্টেইন কৰিব লাগিব যে সকলো সদস্যই তেওঁলোকে নাগৰিকে যাতে সমানভাৱে অধিকাৰ উপভোগ কৰিব পাৰে আৰু যদি আমি সেকেন্ড পাৰ্টটো যদি আমি চাওঁ আৰ্টিকেল 3 to 11 কৰিছো আমি so they are rights of individual and include right to life ন জীৱনৰ অধিকাৰ আমি এইটো জীৱনৰ অধিকাৰ
আউটফ্লোয়িং অফ স্লেভাৰী এণ্ড টৰ্চাৰ আগৰ দিনত আমি জানো দাসত্ব প্ৰথা আছিলে আমি আফ্ৰিকাৰ কথা জানো আফ্ৰিকাৰ পৰা মানুহ কিনিছিলে মানুহৰ বেপাৰ হৈছিলে চ' এই ধৰণৰ স্লেভাৰী মানুহক টৰ্চাৰ কৰা হৈছিলে এইখিনি অন্ত হ'ব লাগে লগতে ইকুৱেলিটি বিফৰ ল আইনৰ চকুত সকলো সমান ফেয়াৰ ট্ৰায়েল যদি কোনোবা কনভিক্ট কৰা হৈছে তেওঁ সমান অধিকাৰ পাব লাগে কোৰ্টত বা আইনৰ ওচৰত চ' এই ধৰণৰ অধিকাৰ আমি দ্বিতীয়টো যিটো খণ্ড পাৰ্ট 2 আৰ্টিকেল 3 to 11ত আমি ইনক্লুড কৰিছো বা পাৰ্ট যদি 3 যদি আমি চাবলৈ যাওঁ আৰ্টিকেল 12 to 17 they are rights of individual in a civil and political society চ' আমি ইয়াত নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ কথা আমি আলোচনা কৰিব পাৰো ইয়াতে বিভিন্ন ধৰণৰ অধিকাৰ কথা কোৱা হৈছে জীৱনৰ অধিকাৰ স্বতন্ত্ৰতা আৰু ব্যক্তিগত নিৰাপত্তা অধিকাৰ আছে মই আগতে ক'লোৱে দাসত্ব আৰু দাস ব্যৱসায় নিষিদ্ধীকৰণৰ আছে কোনো মানুহক নিষ্ঠুৰ অমানৱীয় যন্ত্ৰণা দিব নোৱাৰা বা কোনো মানুহৰ প্ৰতি অপমানজনক ব্যৱহাৰ কৰিব নোৱাৰা অমানৱীয় শাস্তি দিব নোৱাৰা কিছুমান অধিকাৰ অন্তৰ্ভুক্ত হৈ আছে লগতে সকলো মানুহক আইনে সমান হিচাপে স্বীকৃতি দিয়া সকলো মানুহ সমান আৰু কোনো ধৰণৰ বৈষম্য বা ভেদাভেদ নকৰি আইন সকলোৰ কাৰণে সমান হোৱা মানে আমাৰ বিভিন্ন ধৰণৰ পৌৰ অধিকাৰ কথা ইয়াত কোৱা হৈছে আৰু লগতে সংবিধানৰ আইনে প্ৰদান কৰা মৌলিক অধিকাৰ উল্লংঘন হলে সকলোৱে উপযুক্ত আদালতৰ দ্বাৰা প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰিব লাগিব ন আমি জানো আমাৰ ভাৰতবৰ্ষত যেটা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ দ্বাৰা এই সুবিধাখিনি দিয়া হৈছে লগতে কোনো মানুহক বিনা বিচাৰে জদে মদে গ্ৰেপ্তাৰ কৰিব নোৱাৰা মানে এটা ফেয়াৰ ট্ৰায়েল হ'ব লাগিব আৰ্বিট্ৰাৰী এৰেষ্ট হ'ব নোৱাৰে সো এইখিনি কথা আমি পৌৰ বা নাগৰিক অধিকাৰ বিষয়ত অন্তৰ্ভুক্ত কৰা হৈছে সো এইখিনি আছিলে আমাৰ যেটা আমি পাৰ্ট 4 ৰ কথাও ইয়াতে সোমাই আছে they deal with spiritual and religious rights of individual মানুহৰ আধ্যাত্মিক আৰু ধাৰ্মিক অধিকাৰ কিছুমান বিশ্বাসৰ অধিকাৰ ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে পাৰ্ট 4ত সো ইয়াত কোৱা হয় সকলো মানে সমান আৰু মৰ্যাদা লাভ কৰা পাৰিবাৰিক গোপনীয়তা মানে ৰাইট টু ফেমিলি কথা কোৱা হৈছে আৰু আনৰ লগত যোগাযোগৰ গোপনীয়তা ৰাইট টু কমিউনিকেশ্যন ৰাইট টু কনসাইন্স আমাৰ নিজৰ অপিনিয়ন থকা পিসফুল এছেম্বলি সকলো মানুহৰ ৰাষ্ট্ৰীয় সীমাৰ মাজত চলা ফুৰা কৰা ৰাইট টু মুভমেন্টৰ কথা কোৱা হৈছে ৰাইট টু বসবাস কৰা যিটো অধিকাৰ ন ৰাইট টু শেল্টাৰ যিকোনো মানুহে দেৱানী বা ফৌজদাৰী গোচৰ এৰাই চলিবৰ কাৰণে বিদেশত আশ্ৰয় গ্ৰহণ কৰিবলৈ বিচাৰিব পাৰিব ন যদি কোনোবা হয়তো বিশেষ কাৰণত যদি এছলাম যেটো আমি কম পলিটিক্যাল এছলাম যদি ল'ব বিচাৰে এই অধিকাৰখিনিও তেওঁক দিব লাগিব আৰু এই বহুতখিনি কথা ইয়াত আলোচনা কৰা হৈছে যেটো বিশেষকৈ আমাৰ স্বাধীনতাৰ ভাগত পৰে আমাৰ ৰাইট টু বিভিন্ন ধৰণৰ ফ্ৰীডমৰ কথা ইয়াত কোৱা হৈছে একে ধৰণে আমি যদি আৰ্টিকেল 5 আমি পাৰ্ট 5 যদি চাওঁ আৰ্টিকেল 22 to 27 ইয়াৰ বিশেষকৈ অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰ বিষয়ে আলোচনা কৰা হৈছে এই অধিকাৰসমূহ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা পত্ৰ 22 ৰ পৰা 27 লৈকে আছে অনুচ্ছেদক আলোচনা কৰা হৈছে সো ইয়াত আমি ক'ব পাৰো যে সকলো মানুহক ব্যক্তিত্ব মুক্ত প্ৰকাশ আৰু বিকাশ আৰু মানৱীয় মৰ্যাদাৰ কাৰণে অপৰিহাৰ্য যেটো অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰ প্ৰদান কৰিব আৰু সকলোৰে সামাজিক নিৰাপত্তা অধিকাৰ সুনিশ্চিত কৰা মানে যিসকল মেম্বাৰ ষ্টেট তেওঁলোকে এইখিনি নাগৰিকক দিব লাগিব আৰু সুনিশ্চিত কৰিব লাগিব লগতে সকলোৰে কাম কৰা অধিকাৰ থাকিব মুক্তভাৱে কামৰ বাছনি কৰা অধিকাৰ নিযুক্তিহীনতাৰ ভয়ৰ পৰা মুক্ত হোৱাৰ অধিকাৰ উপযুক্ত আৰু ন্যায়সংগত দৰমহাৰ অধিকাৰ লগতে শ্ৰমিক সংগঠন কৰা মানে ইউনিয়ন ৰাইট টু ইউনিয়ন আৰু সংগঠনত যোগদান কৰা অধিকাৰ প্ৰদান কৰা হ'ব ইয়াত আৰু কোৱা হৈছে যে সকলোৰে জিৰণিৰ অধিকাৰ মানে ৰাইট টু লেজাৰ আৰু কামৰ যুক্তিসংগত সময় যেটো ৰাইট টাইম হ'ব লাগে আৰু সময় দৰমহাৰ সৈতে অৱসৰ অধিকাৰ ৰাইট টু লেজাৰ ছুটি অধিকাৰ থাকিব লাগিব ৰাইট টু ৰেষ্ট হ'ব লাগিব ডিসেন্ট ষ্টেণ্ডাৰ্ড অফ লিভিং খিনি কথাত আলোচনা কৰা হৈছে লগতে সকলো মানুহে নিজৰ আৰু পৰিয়ালৰ সকলো সদস্য সুস্বাস্থ্য আৰু উচ্চ মানদণ্ডৰ জীৱন ধাৰণৰ মানে ৰাইট টু এ ষ্টেণ্ডাৰ্ড লিভিং এখিনি কথা ইয়াত আলোচনা কৰা হৈছে আৰু যদি আমি অন্তিম পাৰ্ট যদি চাওঁ এই পাৰ্টত বিভিন্ন যেটো হেৰি হল আৰ্টিকেল 28 to 30 they remind us that the rights come with obligation ইয়াত বিভিন্ন ধৰণৰ যিবিলাক মেম্বাৰ ষ্টেট আৰু লগতে আমাৰ যেটো আন্তঃৰাষ্ট্ৰীয় কমিউনিটি ইন্টাৰনেশ্যনেল কমিউনিটি সমুদায় সকলক আহ্বান কৰা হৈছে যে সকলো মানুহৰ কাৰণে একতা আৰু মানৱীয়তা অতি প্ৰয়োজনীয় হয় সো এইখিনি আছিল বিভিন্ন ধৰণৰ অধিকাৰ যিখিনি আমাৰ ইউনিভাৰ্সেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটছৰ অন্তৰ্ভুক্ত হৈ আছে আমি যদি এখন চাৰ্টত যদি আমি চাবলৈ যাওঁ সো এই ধৰণে আমি ভাগ কৰিব পাৰো ইউনিভাৰ্সেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটছ প্ৰথমে থাকিব প্ৰিএম্বল বা
প্ৰস্তাৱনা য'ত সকলো মানুহৰ সমমৰ্যাদা দিবলৈ এখন ঘোষণা কৰা হৈছে তাৰ পিছত যিটো সাধাৰণ ধৰণৰ অধিকাৰ আৰ্টিকেল 1 and 2 তাৰ পিছত সিভিল এণ্ড পলিটিকেল ৰাইটস আমাৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ কিছুমান আছে সেইখিনি কথা আলোচনা কৰাৰ পিছত বিভিন্ন ধৰণৰ ইকোনমিক এণ্ড social cultural rights অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰ কথা আৰ্টিকেল 22 পৰা 27 লৈকে আৰু লাষ্টত আছে conditions necessary for the exercise of the rights যিসকল অধিকাৰ ইয়াত আলোচনা কৰা হ'ল এই অধিকাৰখিনি সাব্যস্ত কৰাৰ কাৰণে কি চৰ্তাৱলী থাকিব পাৰে এইখিনিও ইয়াত আলোচনা কৰা হৈছে সো আমি এই ভিডিঅ'টিত ইউনিভাৰ্সেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটছৰ বিষয়ে আলোচনা কৰিম আমি নেক্সট ভিডিঅ'ত বাকি যিখিনি ইন্টাৰনেশ্যনেল বিল অফ ৰাইটছৰ অন্তৰ্ভুক্ত আইন আছে চুক্তি আছে তাৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ